জেআৰজি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ সম্পৰ্কে আলোচনা কৰাৰ আগত আমি আকৌ এবাৰ আলোচনা কৰি লওঁ ইউটিলিটি কি। এতিয়া উপযোগিতা হৈছে দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। এজন উপভোক্তাই এটা দ্ৰব্য উপভোগ কৰি যি সন্তুষ্টি আহৰণ কৰে সেই সন্তুষ্টিকে কোৱা হয় উপযোগিতা। আৰু প্ৰান্তিক উপযোগিতা যিহেতু আমাক কৈছে এইটো মাৰ্জিনেল ল, গতিকে প্ৰান্তিক বিধি, গতিকে প্ৰান্তিক উপযোগিতা বুলি ক'লে আমি কি বুজোঁ যে দ্ৰব্য এটাৰ অতিৰিক্ত গোট আমি উপভোগ কৰি যি সন্তুষ্টি লাভ কৰোঁ সেই সন্তুষ্টিক কোৱা হয় প্ৰান্তিক উপযোগিতা। এতিয়া আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি এই থিয়ৰিটোৰ ভিতৰলৈ যোৱাৰ আগত থিয়ৰিটোৰ ইতিহাস সম্পৰ্কে কিছু তথ্য জানি লওঁ। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো সৰ্বপ্ৰথমে 1854ত আমাৰ হাৰমেন হেইনৰিচ গছেন নামৰ অৰ্থনীতিবিদজনে প্ৰথম এই বিধিটো আগবঢ়াইছিল। গতিকে এই বিধিটো H.H. গছেনে আগবঢ়োৱাৰ বাবে বিধিটোক কোৱা হয় গছেনছ ফাৰ্ষ্ট ল অফ কনজাম্পশ্যন। আমি আকৌ কৈ দিছোঁ গছেনছ ফাৰ্ষ্ট ল অফ কনজাম্পশ্যন অৰ্থাৎ গছেনৰ প্ৰথম উপভোগ বিধি। এই বিধিটো তাৰ পাছত বিধিটোৰ সম্পৰ্কে বিধিটোৰ পৃষ্ঠপোষক আছিলে মাৰ্চেল, আলফ্ৰেড মাৰ্চেল। এতিয়া আলফ্ৰেড মাৰ্চেলে বিধিটোৰ এটা ডেফিনেশ্যন দিছিলে, আমি ডেফিনেশ্যনটো চাই লওঁ। দ্য এডিশ্যনেল বেনিফিটছ হুইচ এ পাৰ্চন ডিৰাইভছ ফ্ৰম এ গিভেন ইনক্ৰিজ অফ হিজ ষ্টক অফ এ থিং diminishes with every increase in the stock that he already has. এতিয়া মাৰ্চেলে কৈছিল যে এজন ব্যক্তিয়ে বা এজন উপভোক্তাই যদি এটা দ্ৰব্যৰ ষ্টক বঢ়াই গৈ থাকে অৰ্থাৎ মজুত বঢ়াই গৈ থাকে তেতিয়াহ'লে দ্ৰব্যবিলাকৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিব। এতিয়া বিধিটোৰ মূল কথাটোৱে হ'ল সেইটো যে অন্য সকলো অৱস্থা অপৰিৱৰ্তিত হৈ থাকোঁতে যদি এজন ব্যক্তিয়ে এটা দ্ৰব্য একেৰাহে উপভোগ কৰি গৈ থাকে তেতিয়া দ্ৰব্যটোৰ পৰা পাব পৰা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহে। আৰু সেই হ্ৰাস পাই অহা যিটো কনচেপ্ট বা ধাৰণা সেই ধাৰণাটোকে কোৱা হয় ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। এতিয়া বিধিটোৰ তেনে আমি পালোঁ যে বিধিটোৰ ফাউণ্ডাৰ আছিলে গছেন আৰু বিধিটোৰ পৃষ্ঠপোষক আছিলে মাৰ্চেল। এতিয়া এই বিধিটো আমি জানো যে অৰ্থনীতিত যিকোনো ধৰণৰ এটা তত্ত্ব আলোচনা কৰিবলৈ যাওঁতে সদায় কি হয় অৰ্থনীতিত কিছু অভিধাৰণা ধৰি লোৱা হয়। যদি অভিধাৰণাসমূহ ধৰা নহয় তেনে বিধিটো কাৰ্যকৰী কৰিবলৈ অসুবিধা হয়। গতিকে সেই অভিধাৰণা এতিয়া ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি থিয়ৰিটোৰ অভিধাৰণাসমূহ কি কি আমি চাই লওঁ। এজাম্পশ্যন প্ৰথম আহিলে কাৰ্ডিনেল মেজাৰমেণ্ট অফ ইউটিলিটি অৰ্থাৎ উপযোগিতা সংখ্যাৰে পৰিমাপ কৰা হয়। অৰ্থাৎ এই বিধিটোত এই কথাটো ধৰি লোৱা হয় যে আমি যি উপযোগিতা পাওঁ সেই উপযোগিতা কি হয় 1, 2, 3 আদি এনেকৈ গণনা কৰিব পাৰি। তাক উপযোগিতাক মানে সংখ্যাৰে জুখিব পাৰি আৰু সেইটো কাৰণে বিধিটো কাৰ্ডিনেল এপ্ৰ'চত পৰে অৰ্থাৎ সংখ্যাত্মক উপযোগিতা তত্ত্বত পৰে। নেক্সট আহিলে মানিটেৰী মেজাৰমেণ্ট অফ ইউটিলিটি অৰ্থাৎ উপযোগিতাক কি কৰা হয় মুদ্ৰাৰে জুখিব পাৰি। বিধিটোত ধৰি লোৱা হৈছে যে আমি যি উপযোগিতা পাওঁ সেই উপযোগিতাক টকাৰে জুখিব পাৰি। নেক্সট আহিল কনজাম্পশ্যন অফ ৰিজনেবল কোৱান্টিটি। এতিয়া কনজাম্পশ্যন অফ ৰিজনেবল কোৱান্টিটি মানে যুক্তিসংগত দ্ৰব্যৰ যুক্তিসংগত ব্যৱহাৰ কৰা হয়। ইয়াত যিকোনো এটা দ্ৰব্যৰ যুক্তিসন্মত পৰিমাপ যিটো এতিয়া আমি দ্ৰব্য এটাৰ উপভোগ কৰিবলৈ যাওঁতে সাধাৰণতে কি হয় এজন খুব পিয়াহত অহা ব্যক্তিক সাধাৰণতে আমি এগিলাচ পানী আগবঢ়াই দিওঁ, কিন্তু আমি যদি তেওঁক এচামুচ পানী দিওঁ তেতিয়া কি হ'ব ব্যক্তিজনে পিছৰ চামুচ পানী খাবলৈ তেওঁ আৰু অধিক হেঁপাহ কৰিব। সাধাৰণতে এজন তৃষ্ণাতুৰ ব্যক্তিক এগিলাচ পানীহে দিয়া হয়, এচামুচ পানী দিয়া নহয়। সেইটোৰ পৰা এই কথাটো ক'ব খুজিছোঁ যে বস্তু এটাৰ যিটো বস্তু উপভোক্তাই যিটো বস্তু উপভোগ কৰে সেই বস্তুটো ৰিজনেবল হ'ব লাগিব, মানে যুক্তিসন্মত তাৰ আকাৰ পৰিমাপ হ'ব লাগিব। নেক্সট আহিলে
কণ্টিনিউৱাছ কনজাম্পশ্যন, যে অবিৰতভাৱে উপভোগ কৰি থাকিব লাগিব। এতিয়া এজন উপভোক্তাই দ্ৰব্য এটা ৰাতিপুৱা কৰিলে আৰু সেই একেটা দ্ৰব্যকে গধূলি উপভোগ কৰিলে, তেতিয়া দ্ৰব্যটো সেই কাৰ্যটো এই বিধিটোৰ অন্তৰ্গত নহ'ব। এজন উপভোক্তাই আমি ধৰি ল'লোঁ আইচক্ৰীম এটা ৰাতিপুৱা খালে, আকৌ আইচক্ৰীম এটা আবেলি খালে, তেতিয়া কি হয়, তেওঁৰ উপযোগিতা প্ৰথম আইচক্ৰীমটো খোৱা ৰাতিপুৱাই খাই আকৌ পিছত খাওঁতে তেওঁৰ উপযোগিতা নকমে। গতিকে বিধিটোত কি হয়, কণ্টিনিউৱাছলি মানে অবিৰতভাৱে উপভোক্তাজনে উপভোগ কৰি গৈ থাকিব লাগিব। নেক্সট আহিলে হোমোজিনিয়াছ গুডছ। দ্ৰব্যবিলাক কি হ'ব লাগিব, যিবোৰ দ্ৰব্য উপভোক্তাজনে উপভোগ কৰিব, দ্ৰব্যবিলাক সমগুণসম্পন্ন হ'ব লাগিব। এটা দ্ৰব্য উপভোগ কৰিবলৈ যাওঁতে এতিয়া ধৰি ল'লোঁ আমি এজন উপভোক্তাই কমলা টেঙা উপভোগ কৰিছে। এতিয়া সেই কমলা টেঙাবোৰ কি হ'ব লাগিব, তাৰ টেষ্ট, তাৰ আকাৰ সকলো একে হ'ব লাগিব, গুণো একেই হ'ব লাগিব। এটা যদি আমি ধৰি ল'লোঁ এটা কমলা টেঙা এটা যিটো আমাৰ নিৰ্দিষ্ট গোট, সেই গোটটোতকৈ যদি বহুত ডাঙৰ এটা কমলা টেঙা তাৰ মাজত ওলাই যায়, তেতিয়াহ'লে বিধিটো ইয়াত কি হয়, প্ৰযোজ্য নহয়। গতিকে আমি এইটোৱে ক'ম যে দ্ৰব্যসমূহ সমগুণসম্পন্ন হ'ব লাগিব। নেক্সট আহিলে ৰেচনেল কনজিউমাৰ, যুক্তিসন্মত উপভোক্তা। যুক্তিসন্মত বুলি ক'লে আমি কোনজন উপভোক্তাক বুজোঁ, যিজন উপভোক্তাই দ্ৰব্য সামগ্ৰী নিজৰ অভাৱ পূৰণ কৰিবৰ বাবে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে, তেওঁ নিজৰ আয় কেনেকৈ খৰচ কৰিব লাগে সেই সম্পৰ্কে তেওঁ সম্পূৰ্ণ জ্ঞাত, আৰু তেওঁ নিৰ্দিষ্ট আয় কেনেকৈ খৰচ কৰি কেনেকৈ সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব সেই সম্পৰ্কে তেওঁ সচেতন। গতিকে এই তিনিটা কথা যিজন ব্যক্তিয়ে জানে সেইজনকে কোৱা হয় ৰেচনেল কনজিউমাৰ। গতিকে এই বিধিটোত সেই যিজন কনজিউমাৰবিলাকক কি বুলি ভবা হয়, যে তেওঁ যুক্তিসংগত আচৰণ কৰিব। নেক্সট হ'ল ইণ্ডিপেণ্ডেণ্ট ইউটিলিটিজ, মানে উপযোগিতা স্বতন্ত্ৰ। এতিয়া কি হয়, প্ৰতিটো দ্ৰব্যৰ উপযোগিতা, আমি ক'লোঁ যে এটা কমলা, দুটা কমলা, তিনিটা কমলা, এই প্ৰতিটো গোটৰ পৰা আমি যিটো উপযোগিতা পাম সেই উপযোগিতাবিলাক হ'ব স্বতন্ত্ৰ। সেইটো কাৰণে এজন ব্যক্তিয়ে কৰা উপভোগে অন্য এজন ব্যক্তিৰ স্বতন্ত্ৰতাক কি কৰিব নোৱাৰে, প্ৰভাৱ পেলাব নোৱাৰে। নেক্সট আমি মাৰ্জিনেল ইউটিলিটি মানি ৰিমেইন কনষ্টেণ্ট। এতিয়া মাৰ্জিনেল ইউটিলিটি অফ মানি মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা ইয়াত কি হয়, স্থিৰে থাকে বুলি ধৰি লোৱা হয়। এতিয়া মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা কি, প্ৰথম সেইটো কথা চাই লওঁ। এতিয়া দ্ৰব্য এটা ক্ৰয় কৰিবলৈ দ্ৰব্য এটা ক্ৰয় কৰোঁতে আমি সদায় কি কৰোঁ, মুদ্ৰা ব্যৱহাৰ কৰোঁ। এতিয়া আমি এটা অতিৰিক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ যাওঁতে আমি মুদ্ৰাই ব্যৱহাৰ কৰিম। গতিকে অতিৰিক্ত যিটো হয় সেইটোৱে হ'ল প্ৰান্তিক। এতিয়া আমি চাওঁ, আমি এজন উপভোক্তাৰ হাতত 100 টকা আছে, তেওঁ প্ৰথম অৱস্থাত 60 টকা দি বস্তু ক্ৰয় কৰিলে। এতিয়া এই 60 টকাৰ পাছত তেওঁ যেতিয়া আৰু 40 টকা খৰচ কৰিবলৈ যায়, সেই 40 টকাৰ তেওঁ যিটো প্ৰান্তিক উপযোগিতা সেইটো আচলতে তেওঁৰ কাৰণে বৃদ্ধি হৈ যায়। কিন্তু অৰ্থনীতিত ধৰি লোৱা হয়, এই বিধিটো আলোচনা কৰোঁতে ধৰি লোৱা হয় যে তেওঁ সেই প্ৰান্তিক উপযোগিতাটো বৃদ্ধি নহয়, প্ৰান্তিক উপযোগিতাটো তেওঁ কি হ'ব, একেই থাকিব বুলি ধৰি লোৱা হয়, ৰিমেইন কনষ্টেণ্ট। নেক্সট হ'ল ফিক্সড ইনকাম এণ্ড প্ৰাইচ, অৰ্থাৎ কি হ'ব, সেই সময়ত যিটো সময়ত এই বিধিটো আলোচনা কৰি থকা হয় সেই সময়ত কি হ'ব, আয় দৰ এই সকলো কিয়ে থাকিব, স্থিৰে থাকিব। আৰু আছে পাৰফেক্ট নলেজ। এতিয়া পাৰফেক্ট নলেজ অৰ্থাৎ সম্পূৰ্ণ জ্ঞান। কাৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব, যিহেতু বিধিটো কনজিউমাৰৰ লগত জড়িত, গতিকে উপভোক্তাৰ কি হ'ব লাগিব, বজাৰ সম্পৰ্কে বা উপভোক্তাজনৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। দ্ৰব্য সামগ্ৰী তেওঁ ক্ৰয়ৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান থাকে বুলি ইয়াত ধৰি লোৱা হয়। গতিকে এইখিনিয়ে হ'ল বিধিটোৰ এজাম্পশ্যন অৰ্থাৎ অভিধাৰণা। এতিয়া আমি বিধিটো চিত্ৰসহ বিধিটো আমি কেনেকৈ আঁকি দেখুৱাব পাৰিম। এতিয়া আমি চিত্ৰসহ চাওঁ, আৰু তাৰ আগত আমি এখন টেবুল লৈ লওঁ, যিহেতু আমি অৰ্থনীতিৰ সুবিধা হ'ল যে অৰ্থনীতিত কি ক'ত কিয় বিখ্যাত, আমি চিত্ৰ প্ৰথমতে আহিল ব্যাখ্যা, তাৰপাছত তালিকা, তাৰপাছত চিত্ৰ, এই সকলোৰ ব্যৱহাৰ কৰি পেলাই সকলো টুলছ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, এটা বিধি ব্যাখ্যা কৰিব পাৰোঁ। এতিয়া আমি প্ৰথমতে এখন তালিকা লৈ লৈছোঁ। প্ৰথম আহিলে আমাৰ দ্ৰব্য এটা আমি ধৰি ল'লোঁ, দ্ৰব্যটো আমি X বুলি ধৰিছোঁ। তাৰপিছত আহিলে টোটেল ইউটিলিটি অৰ্থাৎ মুঠ উপযোগিতা, তাৰপিছত আমি ধৰিম মাৰ্জিনেল ইউটিলিটি। এতিয়া এই X দ্ৰব্যৰ আমি এককবিলাক ধৰোঁ 1, 2, 3, 4, 5,
6 টোটাল ইউটিলিটি আমি ধৰিলোঁ 20 নেক্সট আহিলে 36 নেক্সট হ'ল 46 50 50 44 এতিয়া এই টোটাল ইউটিলিটিৰ পৰা আমি মাৰ্জিনেল ইউটিলিটি কেনেকৈ নিৰ্ণয় কৰিম সেই সম্পৰ্কে আগৰ ভিডিঅ'টোত আমি দেখুৱাইছিলোঁ হ'লেও আমি আকৌ ইয়াত দেখুৱাই দিছোঁ প্ৰথম মাৰ্জিনেল ইউটিলিটি সদায় কি হয় মাৰ্জিনেল ইউটিলিটি হ'ল অতিৰিক্ত এক একক দ্ৰব্য উপভোগৰ পৰা পোৱা উপযোগিতা গতিকে প্ৰথমটো ইউনিটত যিহেতু অতিৰিক্ত দ্ৰব্যৰ কথা নাহে গতিকে প্ৰথমটো ইউনিটত কি হয় মাৰ্জিনেল ইউটিলিটি একেই থাকে এটা নেক্সট ইউনিটত আমি 36ৰ পৰা 20 মাইনাছ কৰিম তেতিয়া আহিব 16 নেক্সট আহিলে 46ৰ পৰা 36 মাইনাছ কৰিম 10 নেক্সট 50 পৰা 46 4 0 আৰু এফালে আহিলে পিছত -6 গতিকে এইকেইটা এইখনেই হ'ল টেবুল এই টেবুলখনৰ সহায়ত আমি কি কৰিব পাৰিম বিধিটোৰ ব্যাখ্যা আগবঢ়াব পাৰিম এইটো কোৱা হয় 0 to point of satiety এইটো আমি কালি কৈছিলোঁ যে যিটো পইণ্টত কি হয় পাৰফেকশ্যন পায় এজন ব্যক্তিয়ে দ্ৰব্য এটা উপভোগ কৰি যিটো পইণ্টত সন্তুষ্টি আহৰণ কৰে সম্পূৰ্ণ সেই পইণ্টটোকে কোৱা হয় পইণ্ট অফ satiety এতিয়া আমি এই তালিকাখন চিত্ৰসহ উপস্থাপন কৰোঁ যেহেতু বিধিটোত এটা কথা কোৱা হৈছে যে বিধিটো হ'ল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি গতিকে ইয়াত আমাক মাৰ্জিনেল কনচেপ্টটো হ'লেই হয় গতিকে আমি ইয়াত মাৰ্জিনেল ইউটিলিটি বহুৱালেই হ'ব এফালে আমি ধৰিলোঁ মাৰ্জিনেল ইউটিলিটি এফালে আহিলে y এফালে x এফালে 0 এফালে মাৰ্জিনেল ইউটিলিটি আৰু এফালে হ'ল দ্ৰব্যৰ পৰিমাণ মাৰ্জিনেল ইউটিলিটি আঁকিবলৈ এটা সদায় তললৈ দিব লাগে এইটো আমাৰ y এইটো y ড্ৰেছ আমি এনেকৈ লিখিম এতিয়া x আছে আমাৰ কি 1 2 3 4 5 আমি আৰু অকণ সৰুকৈ ধৰোঁ জেগাটো যিহেতু আমাৰ কম হৈছে 1 2 3 4 5 6 এইফালে এতিয়া আমি চাই ল'ব লাগে যে ইয়াত আমাৰ হায়েষ্ট ফিগাৰটো কি আছে টোটেল ইউটিলিটি নালাগে মাৰ্জিনেল ইউটিলিটি আমাৰ হায়েষ্ট ফিগাৰটো আছে 20 এতিয়া আমি নেক্সট ইয়াৰ পৰা গতিকে আমি 20টো এটা হিচাপত ধৰিলে আমি 5কে ধৰি যাওঁ ইয়াত ধৰিলোঁ 0 to 5 এফালে আহিলে 10 15 নেক্সট হ'ল 20 এতিয়া আমি অংকন কেনেকৈ কৰিম সেইটো আমি চাই লওঁ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আঁকিব সেইটো এবাৰ মই দেখুৱাই দিছোঁ এতিয়া প্ৰথম এক্সত আহিলে 1 ইউনিট দ্ৰব্যৰ পৰিমাণত 1 যেতিয়া ইউনিট 1 ইউনিটত উপভোক্তাজনে মাৰ্জিনেল ইউটিলিটি কিমান পাইছিলে যেতিয়া 1 একক উপভোগ কৰিছিলে তেওঁ মাৰ্জিনেল ইউটিলিটি পাইছিলে 20 নেক্সট যেতিয়া তেওঁ 2 একক পাইছিলে তেতিয়া হ'ল 16 ঠিক আমি তেনেকৈ এইটো হিচাপ কৰিম 2 আহিলে 16 এতিয়া ছাত্ৰ ছাত্ৰীসকলে স্কেল লৈ যেতিয়া আঁকিব তেতিয়া আঁকিবলৈ তেওঁলোকৰ সহজ হ'ব আৰু সব হিচাপত পৰি যাব এতিয়া 5 পইণ্টত আহিব 0 গতিকে আমি কি কৰিম মাৰ্জিনেল ইউটিলিটি কাৰ্ভডাল আমাৰ এনেকৈ যাব এই 5ত টাচ হৈ কটাকটি হৈ তললৈ গুচি আহিব এইটো হ'ল মাৰ্জিনেল ইউটিলিটি আমি এনেকুৱা ধৰণে আঁকিব লাগিব এতিয়া এডাল আমি লিখিলোঁ মাৰ্জিনেল ইউটিলিটি অলপ লিখিছোঁ এই পইণ্টবোৰ আমি এনেকৈ মিলাই দিম পিছত আমি পইণ্টবোৰ এনেকৈ মিলাই দিম ছাত্ৰ ছাত্ৰীসকলে এইখিনি হিচাপ কৰি পেলাই ধুনীয়াকৈ আঁকিব যেহেতু অৰ্থনীতিত চিত্ৰ শুদ্ধকৈ অঁকাটো বহুত ডাঙৰ কথা গতিকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিব লাগিব গতিকে এইটোৱে এই চাৰ্টখনৰ পৰা আমি এনেকৈ মাৰ্জিনেল ইউটিলিটি উলিয়াব পাৰিম এতিয়া মাৰ্জিনেল ইউটিলিটি উলিওৱাৰ পাছত আমি দেখিছোঁ যে উপভোক্তা এজনে যেতিয়া দ্ৰব্যৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছে তেওঁ কি হৈছে মাৰ্জিনেল ইউটিলিটি হ্ৰাস পাই আহি আছে সেইটো আমি চাৰ্টখনতো দেখিলোঁ আৰু এই চাৰ্টখনক আমি কি কৰিলোঁ ডায়েগ্ৰামৰ সহায়তো দেখুৱাই দিলোঁ এতিয়া আমি ইয়াত যেতিয়া ব্যাখ্যা কৰিম তেতিয়া আমি ব্যাখ্যাটো কেনেকৈ কৰিম ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে ব্যাখ্যা কৰিব ব্যাখ্যাত আমি লিখিম যে OX অক্ষত আমি ধৰিলোঁ দ্ৰব্যৰ পৰিমাণ আৰু OY অক্ষত ধৰিলোঁ X দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাসমূহ এতিয়া দেখা গ'ল যেতিয়া উপভোক্তাজনে 1 একক দ্ৰব্য উপভোগ কৰিছিলে তেতিয়া
উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিলে 20 একক বা 20 ইউটিলছ বা 20 আৰু যেতিয়া তেওঁ উপভোক্তাজনে উপভোগৰ পৰিমাণ 2 একক হ'ল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হ'ল 16 ঠিক তেনেকৈ বৰ্ণনাখিনি কৰিব লাগে তাৰপিছত আমি সেই বিন্দুসমূহ সংযোগ কৰি পেলাই আমি কি ক'লোঁ যিডাল ৰেখা পালোঁ সেই ৰেখাডালেই হ'ল প্ৰান্তিক উপযোগিতা ৰেখা আৰু আমি দেখিলোঁ যে ৰেখাডাল কি হৈছে ক্ৰমশঃ হ্ৰাস পাই আহিছে অৰ্থাৎ ডিমিনিচেছ হৈছে মানে ক্ৰমান্বয়ে হ্ৰাস পাইছে সেইকাৰণে কি হৈছে প্ৰান্তিক উপযোগিতা ৰেখাডাল যে এনেকৈ বাওঁফালৰ পৰা সোঁফালে ক্ৰমশঃ হ্ৰাস পাইছে এইটোৱে প্ৰতিপন্ন কৰে যে এজন উপভোক্তাই দ্ৰব্য এটা উপভোগ কৰি গৈ থাকোঁতে কি হয় দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহে গতিকে চিত্ৰটোৱে সেই কথাটো বিধিটোৰ মূল বিষয়টো প্ৰতিপন্ন কৰিলে গতিকে এই কথাখিনি লিখিব লাগিব আৰু তাৰপাছত আমি ব্যাখ্যাৰ শেষত আমি যিহেতু এটা কথা চাব লাগে যে বিধি এটা আমি উপস্থাপন কৰাৰ পিছত সদায় এটা কথা লক্ষ্য কৰিব লাগে যে বিধিটোৰ লিমিটেশ্যনখিনি কি কি বা বিধিটো কেতিয়া প্ৰযোজ্য নহয় অৰ্থনীতিত বিধিটো কেতিয়া প্ৰযোজ্য নহ'ব সেই কথাটো লিখিবলৈ যাওঁতে বা লিমিটেশ্যন মানে সীমাবদ্ধতাখিনি লিখিবলৈ যাওঁতে আমি সদায় এজাম্পশ্যনখিনি অকণমান ভালকৈ লক্ষ্য কৰি লিমিটেশ্যনখিনি লিখিব পাৰিম এতিয়া এজাম্পশ্যনত কোৱা হৈছে যে কি সকলো অৱস্থা অপৰিৱৰ্তিত হৈ থাকিব আমি জানো যে অৰ্থনীতি এক গতিশীল প্ৰক্ৰিয়া গতিকে গতিশীল প্ৰক্ৰিয়াত সকলো অৱস্থা কেতিয়াও কি হ'ব নোৱাৰে অপৰিৱৰ্তিত অৰ্থাৎ কনষ্টেণ্ট হৈ থাকিব নোৱাৰে প্ৰথম লিমিটেশ্যন দ্বিতীয়তে আহিলে এজন উপভোক্তাৰ আয় স্থিৰে থাকিব লাগিব দ্ৰব্যৰ দৰ স্থিৰে থাকিব লাগিব সেইটো এটা লিমিটেশ্যন তৃতীয়তে ইয়াত কৈছে দ্ৰব্যৰ উপযোগিতা কি হৈছে সংখ্যাৰে জুখিব পাৰি কেতিয়াও আমি জানো যে সন্তুষ্টি কেতিয়াও সংখ্যাৰে নিৰ্ণয় কৰিব নোৱাৰি ই এক সাইকোলজিকেল কনচেপ্ট হয় নেক্সট আহিলে ইয়াত আৰু এটা হৈছে মুদ্ৰাৰ উপযোগিতা কি হয় স্থিৰে থাকে মই কৈছিলোঁ প্ৰথমতে যে মুদ্ৰাৰ যেতিয়া আমি মুদ্ৰা বেছিকৈ খৰচ কৰি গৈ থাকিম তেতিয়া কি হয় মুদ্ৰাৰ উপযোগিতা ক্ৰমান্বয়ে আমাৰ হাতত বেছি প্ৰান্তিক উপযোগিতা আমাৰ কাৰণে বাঢ়ি গৈ থাকে গতিকে এইখিনি ইয়াৰ সীমাবদ্ধতা ছাত্ৰ ছাত্ৰীসকলে ভালকৈ যদি বিশ্লেষণ কৰে বা বিষয়বস্তুটোৰ ওপৰত অনুসন্ধান কৰে তেতিয়াহ'লে নিশ্চয় খুব সহজে এই বিধিটো বুজি পাব আজিলৈ ইমানে থেংক ইউ